হাজত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু আইমাতৃ কল্যাণ শাখা সমিতিৰ শ্ৰীকৃষ্ণ জন্মাষ্টমী আৰু কেন্দ্ৰীয় শিশু কল্যাণ দিৱস উদযাপন। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু আইমাতৃ কল্যাণ শাখা সমিতিৰ উদ্যোগত আৰু হাজো জিলা শাখাৰ ব্যৱস্থাপনাত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আৰু কেন্দ্ৰীয় শিশু কল্যাণ দিৱস উদযাপন কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হাজোৰ পানীমাৰা প্ৰাথমিক শাখাৰ নামঘৰ প্ৰাংগণত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি ৰাতিপুৱা পৰিৱেশ নিকাকৰণ নাম প্ৰসংগ অনুষ্ঠিত হৈ যায়। তদুপলক্ষে ৰাতিপুৱা পতাকা উত্তোলন কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই। ইয়াৰ পিছত মোহন মালাকৰে উদ্বোধন কৰা ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰাত হৰিনাম কৃষ্ণ ভক্তিৰে সমগ্ৰ হাজো অঞ্চলতে ভকত বৈষ্ণৱে আধ্যাত্মিক পৰিৱেশ বিৰাজমান হৈ পৰে। ইফালে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু আইমাতৃ কল্যাণ শাখা সমিতিৰ সভানেত্ৰী লক্ষীপ্ৰিয়া চহৰীয়াৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া, কেন্দ্ৰীয় শিশু আইমাতৃ কল্যাণ শাখা সমিতিৰ সম্পাদিকা বাসন্তী ভূঞা, গুৱাহাটী IITৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডক্টৰ অৰ্চনা বৰা, শংকৰ যুটীয়া সম্পাদক দেৱৰঞ্জন বৰা, তখেশ্বৰ বৰা, প্ৰাক্তন মূলৰ সদস্য মণিৰাম দাসকে ধৰি সংঘৰ বিষয়ববীয়াসকল উপস্থিত থাকে। কল্যাণ শাখা সমিতিৰ মানে উদ্যোগত যি আজি অনুষ্ঠানটো পাতিলে, এই অনুষ্ঠানটোত আহি কিনে মোৰ বহুতেই ভাল লাগিল। কাৰণ ইয়াতে তেওঁলোকে যোনটো আপোনাৰ শিশু আৰু আপোনাৰ যুৱকৰ ক্ষেত্ৰত যি কল্যাণ কমিটিয়ে পদক্ষেপ লৈছে, এইটো বহুতেই ভাল লাগিছে। কাৰণ আমাৰ মাজত আমাৰ যুৱচামক গুৰু মানে পৰিচয় এটা কাৰ্যসূচী ৰাখিছিলে, এই গুৰু পৰিচয়টো কৰাই দিছে। আমি যুৱচামে প্ৰায় ধৰক আপোনাৰ ৱেষ্টাৰ্ণ কালচাৰৰ লগতে বেছিভাগ জড়িত হৈ আছো, কিন্তু এই কাৰ্যসূচীৰ জৰিয়তে আমাৰ মাজত যোনটো ধাৰ্মিক চেতনা জগাই তোলা কাৰ্যসূচী লৈছে, তাক মই সঁচাই শংকৰী সংঘক শলাগ লৈছো। আগন্তুক দিনতো এওঁলোকে এনেকুৱা ধৰণৰ কাৰ্যসূচী কৰক, যি কাৰ্যসূচীয়ে আমাৰ যুৱ প্ৰজন্মক আমাৰ যি আমাৰ সংস্কৃতি আছে, যি আমাৰ ধৰক শংকৰদেৱ গুৰুজনাৰ মাধৱদেৱ গুৰুজনাৰ কৃষ্টি আছে, সেই কৃষ্টি আৰু সংস্কৃতি থকা আমাৰ যুৱচামৰ মাজত এওঁলোকে যেনেকুৱা জীপাল কৰি তুলিছে আজি, তেনেকুৱা ধৰণৰ জীপাল হৈ কিনে আমাৰ সকলো যুৱচামৰ অন্তৰত সেইটো মানে বান্ধি ল'ব লাগে যে আমি শংকৰদেৱ গুৰুজনা আৰু মাধৱদেৱ গুৰুজনাৰ কলা কৃষ্টিক জীয়াই ৰাখিব লাগিব। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।